ভাৰতীয় জনতা পাৰ্টিত এইবিলাক মানে প্ৰশ্নৰ উত্তৰ আপোনালোকেও জানে যে বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে, তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। ভাৰতীয় জনতা পাৰ্টিত এইবিলাক মানে প্ৰশ্নৰ উত্তৰ আপোনালোকেও জানে যে বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে, তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। নিৰ্বাচন যিহেতু সমাগত, আমাৰ হাতত 6টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি। গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময়। কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 3.5 মাহ সময় আছে। গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি, টিকট বিচাৰিলেই নহ'ব, টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে। তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি, ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ।